কৃষ্ণৰ কৃপা লাভ কৰিবৰ বাবে আমি কি কি এৰিব লাগিব, কেনে কেনে ধৰণে জীৱন অতিবাহিত কৰিব লাগিব তাৰ এটা নিয়ম দিলে। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। ভগৱন্ত পুৰুষে জীৱৰ কল্যাণৰ অৰ্থে মাছ ৰূপে অৱতাৰ ধাৰণ কৰি সত্যব্ৰত ৰাজাক মহাপ্ৰলয়ৰ সময়ত পথটো নিৰ্দেশ কৰিছিল, মাৰ্গদৰ্শক হিচাপে অৱস্থান কৰিছিল। কুৰ্ম ৰূপে অৰ্থাৎ কাছ ৰূপে অৱতাৰ ধাৰণ কৰি দেৱতা আৰু অসুৰে যেতিয়া সাগৰ মন্থন কৰিছিলে, সেই সাগৰ মন্থনত মন্দৰ পৰ্বতক পিঠিত ধৰি ৰাখি সাগৰৰ ওপৰত দাঙি ধৰিছিল। এনে ধৰণে ভগৱন্ত পুৰুষে আমাৰ এই মংগলৰ অৰ্থে এই ধৰাধামত আহি অৱতাৰবিলাক ধাৰণ কৰে। এতিয়া সেই অৱতাৰ ধাৰণ কৰা ইশতত্ব আমি কেনেবাকৈ আহাৰ হিচাপে গ্ৰহণ কৰিবলৈ চিন্তা কৰি সেই জীৱবিলাকক আমি বিনা কাৰণত হত্যা কৰিছো নেকি আহাৰ হিচাপে গ্ৰহণ কৰিবৰ বাবে? যদি কৰিছো তেতিয়াহ'লে আমি ভগৱন্তকে গ্ৰহণ কৰিছো, ভগৱন্তকে মাৰিবলৈ চেষ্টা কৰিছো, আৰু সেই ভগৱন্তৰ নাম আশ্ৰয় কৰি আকৌ আমি তৰি যাবলৈ চেষ্টা কৰিছো। নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্ত্যজু উত্তম আতি হৈ যাক স্মৰি। সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ চৰণত গুৰুজনাই সেৱা নিবেদন কৰিছে, যিজনে ৰিপু মানে শত্ৰু, মধু মানে এজন দৈত্য, মূৰ মানে এজন দৈত্য। মধু দৈত্যক নিপাত কৰাৰ কাৰণে, বধ কৰাৰ কাৰণে ভগৱন্তৰ এটি নাম হ'ল মধুসূদন। মূৰ নামৰ দৈত্যটোক নিধন কৰাৰ কাৰণে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ অন্য এটি নাম হ'ল মুৰাৰী। মধুসূদন, মুৰাৰী আদি নামধাৰী ঈশ্বৰ কৃষ্ণদেৱৰ চৰণত যদি জীৱ শৰণাপন্ন হয়, তেতিয়াহ'লে সেই জীৱ কোন বংশৰ, কি উপাধি, তেওঁ পুংলিংগ নে স্ত্ৰীলিংগ, তেওঁ অসমৰ বাসিন্দা নে ভাৰতবৰ্ষৰ বাসিন্দা নে আমেৰিকাৰ বাসিন্দা, কোনো কথা নাই। গুৰুজনাই কৈছে অন্ত্যজু উত্তম আতি হৈ যাক স্মৰি। তেওঁ BA পাছ কৰিলে নাই, MA পাছ কৰিলে নাই, এইবিলাক বাছ বিচাৰ নকৰে। অন্ত্যজু মানে নিকৃষ্টৰো নিকৃষ্টতম জীৱই ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰি এই সংসাৰৰ পৰা তৰি যাব পাৰে। সমস্তে জগত উদ্ধাৰক যাৰ নাম, ইহানয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। যি জীৱ য'তেই নাথাকক, একমাত্ৰ এক দেৱ এক সেৱ একত বিনে নাই কেৱ, এই পৰম সত্যক অনুধাৱন কৰি সেই মাৰ্গেৰে যদি জীৱন অতিবাহিত কৰে, ধ্ৰুৱ সত্য তেওঁ য'তেই নাথাকক এই বিশ্ব ব্ৰহ্মাণ্ডৰ, মংগল গ্ৰহত থাকক বা এনেধৰণে আমেৰিকা, লণ্ডন, চীন, জাপান য'তেই তেওঁ বসবাস কৰি নাথাকক, কেৱল এক দেৱ এক সেৱ একত বিনে নাই কেৱ। ঈশ্বৰ এজন, গড বুলি কয়, আল্লাহ বুলি কয়, ভগৱান বুলি কয়, কৃষ্ণ বুলি কয়, যি নকওক, কেৱল এজন ঈশ্বৰক সেৱা কৰা পদ্ধতিৰে জীৱন অতিবাহিত কৰা ব্যৱস্থাৰ মাজত জীৱই ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে। সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ নাম তত্ত্ব শ্ৰৱণ কৰি অভিশপ্ত এটি জীৱ পৰীক্ষিত এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিছিল। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ, কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ। পৰীক্ষিত ৰাজাই মোক্ষ প্ৰাপ্তি হৈছিল, আৰু সেইখিনি কথাকে কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে আমি কলিৰ মনুষ্যক সুন্দৰভাৱে সহজ সৰলকে উপদেশ ৰূপত বুজাই দিবৰ বাবে মহাভাগৱত শাস্ত্ৰৰ সাৰ তত্ত্ব সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। শংকৰ গুৰুজনা সংক্ষেপতে তাৰ সাৰ তত্ত্ব উদ্ধাৰ কৰি আনি কলিৰ মনুষ্য আমাক তৰি যোৱাৰ মাৰ্গটো দৰ্শন কৰাই দিলে। কোনখিনি কথা? যিখিনি কথা
মহামানী শুকগুৰুৱে অভিশপ্ত পৰীক্ষিত ৰাজাৰ আগত গংগাৰ তীৰত কৈ থকাৰ অন্তত অভিশপ্ত পৰীক্ষিত ৰাজাই মোক্ষ প্ৰাপ্তি হৈছিল। সেইখিনি কথা ইয়াৰ পাছত পদে আমাক প্ৰকাশ কৰিছে, শৌনকাদি 28 সহস্ৰ ঋষিৰ সূতক প্ৰশ্ন শ্ৰীকৃষ্ণ কথা কথনৰ অনুৰোধ। জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল, ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মীস্বৰূপা মাতৃসকল, ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা, আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী, পৰম বৈষ্ণৱ আপোনাসৱৰ চৰণ কমলত পুনশ্চ সেৱা নিবেদন কৰা হৈছে। এইখিনিলৈকে মংগলাচৰণ পদবন্ধে কোৱা কথাখিনি সহজ সৰলভাৱে আগবঢ়াবলৈ যাওঁতে কায় বাক্য মন অহমম্য ভাৱে যি অপৰাধ আমাৰ ৰৈ গ'ল, আপোনাসৱ মহামহন্ত আমাক ক্ষমা দিব। আৰু আজিৰ এই মহান অনুষ্ঠান ভাগি পদবন্ধে আগবঢ়াই নিবলৈ যাওঁতেও যি ভুল কুটি ৰৈ যাব, নিজৰেই সন্তান ভাবি আপোনাসৱে আমাক ক্ষমা দিব বুলি পুনশ্চবাৰ সেৱা নিবেদন কৰি আমি পুনৰ অনুষ্ঠান ভাগি আগবঢ়াই নিবলৈ আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ।